বিপথে পৰিচালিত হৈছিল কোনোবাই ড্ৰাগছ আৰু মদৰ প্ৰতি আসক্তি হৈছিল কোনোবাই জীৱনত একো নহব বুলি কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত সিকিউৰিটি গাৰ্ডৰ কাম কৰিবলৈ আমাৰ অসমৰ পৰা গুচি গৈছিল মই লক্ষ্য কৰিছিলো যে আমাৰ যুৱক যুৱতীৰ মাজত থকা হতাশাৰ বাতাবৰণ যদি আমি অতৰাব নোৱাৰো আমাৰ ৰাজ্যখনে এটা গভীৰ হতাশাৰ বাতাবৰণলৈ আগবাঢ়ি গৈ থাকিব ইয়াৰ মাজতে হতাগ্ৰস্ত হৈ কিছু লৰা ছোৱালীয়ে আলফাটো যোগদান কৰিছিল বিভিন্ন সংগঠন আৰু সামাজিকভাৱে আমি সমাজে ভাল নোপোৱা কামবিলাকৰ লগতো জড়িত হৈ পৰিছিল ইলেকশ্যনৰ সময়ত মই মোৰ কোনো সতীৰ্থৰ লগত আলোচনা নকৰাকৈ এইবিলাক দেখি মই ঘোষণা কৰিছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম 2 লাখ লৰা ছোৱালীক আত্মসংস্থাপনৰ সুবিধা দিম যেতিয়া 1 লাখ চৰকাৰী চাকৰিৰ কথা মই কৈছিলো আমাৰ অসমত বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ পৰা আৰম্ভ কৰি আমাৰ দলৰ ভিতৰতো আলোচনা হৈছিল যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ফচি যাব কাৰণ 1 লাখ চাকৰি কৰ পৰা দিব 1 লাখ চাকৰি কেনেকৈ দিব আৰু যদি 1 লাখ নহয় 20,000 চাকৰিও যদি দিব খোজে চাৰিওফালে দুৰ্নীতি হ'ব টকা পইচাৰ বজাৰ হ'ব আৰু চৰকাৰখন ৰাইজৰ মাজত অপ্ৰিয় হৈ পৰিব চৰকাৰ গঠন হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ মই দায়িত্ব ললো প্ৰথম দিনাখনে আমি কেবিনেটত আলোচনা কৰিলো যে আমি 1 লাখ চৰকাৰী চাকৰি দিব লাগিব তেতিয়া ৰাজ্যৰ মুখ্য সচিব আৰু আন সকলোৱে মোক ক'লে যে স্যাৰ 1 লাখ পোষ্ট আমাৰ মাজত নাই আমি 1 লাখ দৰমহা কেনেকৈ দিম আৰু 1 লাখ লৰা ছোৱালী যদি আমি চাকৰি সৃষ্টি কৰো তেতিয়া হলে আন উন্নয়নমূলক কাম কৰিবৰ কাৰণে আমাৰ হাতত কোনো টকা পইচা নাথাকিব মই কৈছিলো যে আমি চেষ্টা কৰো আমি আগুৱাই যাওঁ লাহে লাহে আমি আগুৱাই গৈ থাকো আৰু আমি যিমান দূৰলৈকে যাব পাৰো আমি যাবৰ বাবে আমি চেষ্টা কৰিম মই তেওঁলোকক কৈছিলো যে পুলিচত ভ্যাকেন্সি থাকিব নালাগে পুলিচক আমি 0 ভ্যাকেন্সি তাৰ মানে প্ৰত্যেক বছৰত যিমান পদ খালী হ'ব সেই বছৰতে আমি নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব এডুকেশ্যন ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব হেলথ ডিপাৰ্টমেণ্টত ভ্যাকেন্সি থাকিব নালাগিব আৰু মই পুলিচক কৈছিলো যে নতুনকৈ 4টা কমান্ডো ব্যাটালিয়ন কৰক এটা ফৰেষ্ট ব্যাটালিয়ন কৰক কাৰণ অসমত আৰক্ষীৰ প্ৰয়োজন আছে সিআৰপি বিএসএফ আনি আমি অসমত আইন শৃংখলা ৰক্ষা কৰাতকৈ আমাৰ নিজৰ লৰা ছোৱালীক আমি পুলিচত লৈ যাম আৰু তেওঁলোকৰ জৰিয়তে আমি আইন শৃংখলা ৰক্ষা কৰিম লগতে মই তেতিয়া ডিজিপিক কৈছিলো
যে যদি এবাৰ আমি নিকা নিযুক্তি দিব পাৰো, লৰা ছোৱালী বিলাকে দৌৰিব আৰম্ভ কৰিব, পৰিশ্ৰম আৰম্ভ কৰিব, আৰু অসম পুলিচৰ লগে লগে আমাৰ লৰা ছোৱালীয়ে CRP, BSF, সেনা বাহিনী, অগ্নিবীৰৰ বাবেও নিজক সাজু কৰিব। আজি আমাৰ ৰাজ্যৰ চাৰিওফালে আমি দেখা পাওঁ যে আমাৰ যুৱক যুৱতীসকলে পৰিশ্ৰম কৰিছে, কোনোবাই অসম পুলিচত গৈছে, কোনোবাই CRPত গৈছে, কোনোবাই CISFত গৈছে, আৰু লাহে লাহে সেনা বাহিনীটো আমাৰ জোৱানৰ সংখ্যা বৃদ্ধি হৈছে। বিধানসভাত আমাৰ বিৰোধীসকলে মোক উপলুঙা কৰিছিলে যে 1 লাখ চাকৰি হলে নাম ঠিকনাবোৰ আপুনি আমাক দিব। মই মনতে ভাবিছিলো যে 2021 চনত 22 চনত মোক আপোনালোকে উপলুঙা কৰিব, কিন্তু 2025 চন 26 চন পাওঁতে পাওঁতে আপোনালোকে এই কথাবোৰ পাহৰি যাব। আজি মই গৌৰৱেৰে সৈতে ক'ব খোজো যে আমি 1 লাখ চাকৰি দিম বুলি কৈছিলো, এতিয়ালৈকে আমি 1,35,000 ল'ৰা ছোৱালীক আমি চাকৰি দিলো। আৰু আজি এই 5,000 চাকৰি যোগ হৈ যোৱাৰ লগে লগে চাকৰি 1,40,000 পাৰ হ'বগৈ। আৰু আজি আমি গৌৰৱেৰে সৈতে ক'ব পাৰো যে ভাৰতৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য য'ত চাকৰি পাবলৈ 1 টকাও কাকো ঘোষ দিব নালাগে, তামোল পাণ এখনো খুৱাব নালাগে। মাত্ৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে আজি আমি চৰকাৰী চাকৰি পাব পাৰো। আৰক্ষীৰ পৰা মেজিষ্ট্ৰেটলৈ, আৰক্ষীৰ পৰা শিক্ষকলৈ, আৰক্ষীৰ পৰা কৃষি বিষয়া ডক্টৰলৈ চৰকাৰী চাকৰিৰ নামত আমি এটকাও কাকো ঘোষ দিব নালাগে। আজি আমি চাকৰি পাইছো, আজি আমি চাকৰি পোৱা যুৱকসকল, যুৱতীসকল আমাক দেখা পায় আৰু আন 10 জনে পৰিশ্ৰম কৰিবলৈ শিকিব। কেইটামান দিন আগত মই ক্ষেত্ৰীলৈ গৈছিলো, ইয়াত আছে 2জন ল'ৰাই পুলিচত চাকৰি পাইছে আৰু 15 জনক দৌৰোৱা প্ৰেক্টিছ কৰাই আছে যে অহাবাৰ বাকীসকলেও পাব লাগিব। তাৰ মানে আমাৰ গাঁৱৰ সফল প্ৰাৰ্থীসকলে আজি 10 জন ল'ৰাক অনুপ্ৰাণিত কৰিব পাৰে। আপোনালোক আজি এজন এজন আদৰ্শ যুৱক যুৱতীলৈ ৰূপান্তৰ হৈছে। কাৰণ যোৱা 3 বছৰত আপোনালোকৰ কোনেও মদ খাম তাক চিন্তা কৰা নাই, কোনেও বেয়া ৰাস্তাত যাম তাক চিন্তা কৰা নাই। ৰাতিপুৱা 4টা বজাতে টোপনিৰ পৰা উঠি মাত্ৰ ফিল্ডত দৌৰি আছে, দৌৰি আছে, দৌৰি আছে যে আমি পুলিচত চাকৰি এটা পাব লাগিব। আমাৰ গাঁৱৰ পৰিৱেশবিলাক ভাল হৈছে। এতিয়া গাঁৱত গ'লে মোক ল'ৰা ছোৱালীয়ে কয়, গুৱাহাটীৰ পৰা আমি অনুভৱ কৰিব নোৱাৰো গাঁৱৰ সমাজত অহা পৰিৱৰ্তন। মোক ল'ৰা ছোৱালীয়ে কয়, মামা ষ্টেডিয়াম লাগে। মই সুধো, তই বাবা খেলিবি নেকি? বোলে নহয় মামা, পুলিচৰ কাৰণে দৌৰিব আমাক ষ্টেডিয়াম লাগে। আজি গাঁৱত আমাৰ বিশ্বাস এটা নতুন পৰম্পৰালৈ পৰিণত হৈছে। অসমত এতিয়া কোনেও ভাবিবও নোৱাৰে যে চাকৰিৰ কাৰণে মামা থাকালৈকে কোনোবাই 1 টকা ল'ব সাহ কৰিব। আজি এই
পৰিৱৰ্তিত পৰিৱেশত আমি এখন নতুন অসমৰ সপোন দেখো। মই ৰাজ্যৰ মুখ্য সচিব আৰু সঞ্চালক প্ৰধান ডাঙৰীয়া ইয়াত উপস্থিত আছে। এতিয়াও আমি দেখা দুই এটা সমস্যাৰ কথা মই অৱগত কৰিব খোজো। আমি যেতিয়া বিনামূলীয়া পৰিশ্ৰম কষ্টৰ মাজেৰে ল'ৰা ছোৱালীবিলাকক চৰকাৰী চাকৰিত পঠাই দিওঁ, ট্ৰেজাৰীলৈকে গৈ NPSৰ নম্বৰটো ল'বৰ কাৰণে তেওঁলোকে ঘোষ দিব লাগে। 200, 250, 300, 400 টকা ঘোষ দিব লাগে। প্ৰথম দৰমহাটো ল'বৰ কাৰণে তেওঁলোকে কাৰোবাক 2 টকা ঘোষ দিব লাগে। মই আমাৰ প্ৰত্যেকজন ল'ৰা ছোৱালীক অনুৰোধ কৰিম, আমি 1 টকা দি চাকৰি পোৱা নাই আৰু আগলৈও কাকো 1 টকাও আমি ঘোষ নিদিওঁ। আৰু কোনোবাই যদি 1 টকাও ল'ব খোজে আপোনালোকে মোক জনাব আৰু আমি নিশ্চিত কৰিম DGP চিফ সেক্ৰেটাৰী সকলোৱে যে চাকৰি লোৱাৰ আগতো পইচা দিয়া নাই, চাকৰি লোৱাৰ পিছতো আমি কাকো টকা নিদিওঁ। ই আমাৰ প্ৰতিজ্ঞা হ'ব লাগিব। পোষ্টিং দিওঁতেও আমি চেষ্টা কৰিছো যাতে আপোনালোকে ট্ৰান্সফাৰ বিচাৰিবলগীয়া নহয়। হয় ঘৰৰ জিলাত নহলে ঘৰৰ ওচৰৰ জিলাত আমি যিমান পাৰো